হেল্ল' ক্লাছ 10th ৱালো কি খবৰ? আজি আমি লৈ আহিছোঁ ক্লাছ 10ৰ মেথছৰ অনুশীলনী 2.12। এই অনুশীলনীটো অতি সহজ। ক্লাছ 10ৰ মেথছৰ অনুশীলনীবোৰৰ ভিতৰত আটাইতকৈ ইজি অনুশীলনীটো হৈছে 2.1। এই অনুশীলনীটোত বুজাৰ বিশেষ বস্তু নাই, অকল তুমি যদি এটা কথা বুজি পোৱা তেনেহ'লে এই গোটেইবোৰ নিজে কৰিব পাৰা। এতিয়া চাওঁ আমাৰ কুৱেশ্যনটোত কি কৈছে, আমি পঢ়ি লওঁ। কিছুমান বহুপদ pxৰ ক্ষেত্ৰত y সমান pxৰ লেখবোৰ তলৰ চিত্ৰৰ 2.10ত দিয়া আছে। প্ৰতিটোৰ ক্ষেত্ৰত pxৰ শূন্যৰ সংখ্যা উলিওৱা। মানে এই চিত্ৰবিলাক চাই আমি ইয়াত শূন্যৰ সংখ্যা কেইটা, মানে ইয়াৰ শূন্য এই বহুপদবিলাকৰ শূন্য কেইটা ওলাব আমি ক'ব লাগে। এতিয়া এইবোৰ কেনেকৈ ওলাম অলপ চাওক। এতিয়া চাওক, আমি ক্লাছ 9তে পাই আহিছিলোঁ এইবিলাকক। এইটোক কি বুলি কোৱা হয়? এইটোক y অক্ষ বুলি কোৱা হয়, এইটোক এক্স অক্ষ বুলি কোৱা হয়। ইফালে এক্স থাকে, ইফালে এক্স ডেছ, ইফালে y আৰু ইফালে y ডেছ, আৰু য'ত এইটো কটাকটি কৰে তাক থাকে শূন্য। এইখিনি আমি বুজি পাওঁ। এতিয়া চাওক, ইয়াত আমি শূন্য কেইটা ওলাই আমি কেনেকৈ গম পাম? ধৰি লোৱা এইটো হৈছে ইয়াৰ পৰা এটা লেখ গৈছে, ধৰি লোৱা ইয়াৰ পৰা ইয়াৰ। এতিয়া চোৱা, এই লেখটোৱে যিমানবাৰ এই এক্স অক্ষক, এই লেখটোৱে যিমানবাৰ এক্স অক্ষত কাটাকুটি কৰিব সিমানটা শূন্য হ'ব। এতিয়া চোৱা, এই লেখটোৱে এক্স অক্ষত কিমানবাৰ কাটিছে? ধৰি লোৱা ইয়াত এবাৰ কাটিছে, তাৰপিছত ইয়াত এবাৰ কাটিছে, ইয়াত এবাৰ কাটিছে। এতিয়া ইয়াৰ শূন্য কেইটা হ'ব? এতিয়া ইয়াৰ শূন্য হ'ব 3টা। এতিয়া তোমাৰ মনত আহিব পাৰে ইয়াতোতো কাটিছে, কিন্তু এইটো কি হয়? এইটো y অক্ষ হয়। আমাৰ লেখটোৱে কিমানবাৰ এক্স অক্ষত কাটিব সিমানটা তাৰ শূন্য হ'ব। মই আৰু এটা দি বুজাই দি আছোঁ, চাওক, আৰু এটা এক্সাম্পল দি চাওক। ধৰি লোৱা এইটো হৈছে y অক্ষ, এইটো আমাৰ y অক্ষ, y ডেছ এক্স এক্স ডেছ। এতিয়া ধৰা এইটো আমাৰ এনেকৈ গৈছে। এতিয়া চোৱা, এতিয়া এইটো এক্সত কেইবাৰ কাটিছে? ইয়াত কাটিছে এবাৰ, ইয়াত কাটিছে এবাৰ। এইটোতো আমি দৌৰিব নোৱাৰিম, কিয়নো এইটো y অক্ষত কাটিছে। আমাৰ যিমানবাৰ এক্স অক্ষত কাটিব সিমানটা শূন্য হ'ব। তেনেহ'লে ইয়াত এক্স অক্ষত কেইবাৰ কাটিছে? এবাৰ, দুবাৰ, মানে ইয়াৰ শূন্য কেইটা হ'ব? ইয়াৰ শূন্য হ'ব 2টা। এতিয়া আমি অনুশীলনীবিলাক সমাধান কৰোঁ। এতিয়া প্ৰথমটো চাওক, এইটো হৈছে y অক্ষ, এইটো হৈছে এক্স অক্ষ। এতিয়া চাওক, লেখটোৱে ক'ত কাটিছে? y অক্ষত কাটিছে। ইয়াত এক্স অক্ষত কাটিছেনে? এক্স অক্ষত এবাৰো কাটা নাই, মানে এইটো অকল y অক্ষতে কাটিছে। গতিকে ইয়াৰ শূন্যৰ সংখ্যা কেইটা হ'ব? শূন্যৰ সংখ্যা হ'ব 0টা, মানে ইয়াৰ শূন্য এটাও নহ'ব, কিয়নো ইয়াত এক্স অক্ষত কাটা নাই। আমাৰ নিয়ম কি? আমাৰ ইয়াত এক্স অক্ষত কাটিব লাগে। এইটো ক'ত ওপৰ ফালে গৈছে, মানে y অক্ষত কাটি গৈছে। গতিকে ইয়াৰ শূন্যৰ সংখ্যা 0টা। এতিয়া এইটো চোৱা, এইটো কি কৰিছে? এইটো লেখ হয়, ইয়াৰ পৰা গৈছে, ইয়াৰ পৰা গৈছে, ইয়াত কাটিছে, কিন্তু এইটো কাটিছে y অক্ষত, গতিকে এইটো আমি কাউণ্ট নকৰোঁ। এতিয়া চোৱা, ইয়াৰ পৰা গৈ ইয়াত কি এবাৰ কি কৰিছে? এবাৰ এক্স অক্ষত কাটিছে, গতিকে ইয়াৰ শূন্যৰ সংখ্যা কেইটা হ'ব? ইয়াৰ শূন্যৰ সংখ্যা হ'ব এটা হ'ব। এতিয়া 3 নম্বৰটো চোৱা, এইটো আমাৰ লেখ, ইফালে গৈছে, ইয়াত চোৱা, এইটো আমাৰ এক্স অক্ষ হয়, ইয়াত এবাৰ কাটিছে। তাৰপিছত ইফালে গৈ ইয়াত কাটিছে আৰু এবাৰ। কেইবাৰ কাটিছে? এতিয়া দুবাৰ হৈছে। এতিয়া ইফালে গৈ আকৌ চোৱা, আকৌ ইয়াত কাটিছে। এতিয়া তেনেহ'লে ইয়াত কেইবাৰ কাটিছে? এবাৰ, দুবাৰ, 3বাৰ। তেনেহ'লে ইয়াৰ শূন্য কেইটা হ'ব? ইয়াৰ শূন্য হ'ব 3টা। এতিয়া 4 নম্বৰটো চোৱা, এই আমাৰ লেখটো ক'ৰ পৰা আহিছে? ইয়াৰ পৰা আহিছে, ইয়াত কাটিছে, এক্স অক্ষত কাটিছে, তাৰফালে ইফালে আহি আকৌ ইফালে গৈছে, ইয়াতো কাটিছে। তেনেহ'লে ইয়াত শূন্যৰ সংখ্যা কেইটা হ'ব? ইয়াতো কাটিছে, ইয়াত কাটিছে, কেইবাৰ? দুবাৰ, গতিকে শূন্যৰ সংখ্যা হ'ব 2। এতিয়া ইয়াত চোৱা, লেখটো ক'ৰ পৰা গৈছে? ইয়াৰ পৰা লেখ আহি ইফালে এক্স অক্ষত এবাৰ কাটিছে, তাৰপিছত ইফালে গৈ ইফালে আহিছে, ইয়াতো আকৌ কাটিছে, ইয়াতো এবাৰ, এতিয়া এবাৰ আৰু দুবাৰ কাটিছে। তাৰপিছত ইফালে আহি ইয়াত y অক্ষত কাটিছে, y অক্ষতটো আমি কাউণ্ট নকৰোঁ। তাৰপিছত ইফালে গৈ ইয়াত কাটিছে, তেনেহ'লে এবাৰ, দুবাৰ, 3বাৰ। তাৰপিছত আকৌ ইফালে গৈ আকৌ ইয়াত কাটিছে, তেনেহ'লে কেইবাৰ কাটিছে? 4বাৰ। এতিয়া ইয়াৰ শূন্যৰ সংখ্যা হ'ব 4টা। কেইটা হ'ব? 4টা। এতিয়া 6 নম্বৰটো চোৱা, আমাৰ লেখটো প্ৰথমে ইয়াৰ পৰা ইফালে যাওঁতে এক্স অক্ষত কাটিছে, তাৰপিছত ওলাই আহোঁতে ইয়াত চোৱা, কাটিলেও হ'ব, এটা বস্তু বুজাক,
কাটিলে বা টাচ কৰিলেও হ'ব এতিয়া চোৱা ইফালে লেগটো আহি ইয়াত কাটিছে কাটি ইফালে গৈ ইয়াত গৈ টাচ কৰি আকৌ ইফালে গৈছে তেনেহ'লে ইয়াত এটা শূন্য টাচ কৰিলেও আমি শূন্য কাউণ্ট কৰোঁ দুটা শূন্য তাৰপিছত ইফালে আহি আকৌ গৈ ইয়াত টাচ কৰিছে আৰু তাৰপিছত ইফালে গৈছে এতিয়া কেইটা শূন্য হ'ব এটা দুটা তিনিটা মানে এই লেগটোৱে টাচ কৰিলেও যদি ইয়াত টাচ কৰি যায় তেনেহ'লেও আমি তাক শূন্য কাউণ্ট কৰিম আৰু যদি ইণ্টাৰচেক্ট মানে কাটাকুটি কৰে তেনেহ'লেও আমি তাক শূন্য কাউণ্ট কৰিম এতিয়া ইয়াত এটা দুটা তিনিটা এতিয়া 6 নম্বৰ কি হ'ব শূন্য কেইটা হ'ব শূন্যৰ সংখ্যা হ'ব তিনিটা